নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্জল ক্ষিপ্ৰতাৰে চলিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত কুমুদ প্ৰণৱ আৰু প্ৰসন্নক জিম্মাত লৈ মাৰাথন জেৰা চলাইছে চিআইডিয়ে এপিনে প্ৰশ্নকাকত ফাদিলৰ পিছতেই ভাইৰেল হৈছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত কুমুদ প্ৰণৱ আৰু প্ৰসন্নক মাৰাথন জেৰা চিআইডিৰ জেৰাত চাঞ্চল্যকৰ ভাষ্য কুমুদৰ বিপৰীতে প্ৰাক্তন ছাত্ৰীয়ে পুনৰ মুখা খুলিলে প্ৰণৱৰ লুইট খাবলো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 2022 চনত মেট্ৰিক পাছ কৰা এই ছাত্ৰীগৰাকীকো ভূগোলৰ প্ৰশ্নকাকত বিক্ৰীৰ চেষ্টা কৰিছিল হেড ছাৰ প্ৰণৱ দত্তই মাছ বজাৰৰ দৰে 500 টকাৰ বিনিময়ত প্ৰণৱ দত্তই হাতে লিখা প্ৰশ্নকাকত দিয়াৰ পাছতো নললে ছাত্ৰীগৰাকীয়ে যেতিয়া লাষ্ট পৰীক্ষাটো আছিলে যোগ্যভি পৰীক্ষাৰ দিনা তেতিয়া আহিছিল আমাৰ ওচৰলৈ কাৰণ আমি ইমানখন সামৰ্থ্য নাই ন যিটো বিচাৰিছে সেইটো দিব নোৱাৰো কাৰণে আমি ক'লো নালাগে আমাক পেপাৰ তথাপি ছাৰহঁতে কৈছিলে ছাৰে কৈছিলে নিজে আহিছে তেখেত কৈছিলে যে ইমান দিব নোৱাৰে যদি 500 টকাকৈ দিবা এনেকৈ বিচাৰি কমেও এসপ্তাহমান আহিছে আমাৰ ওচৰত মেট্ৰিক পৰীক্ষাৰ্থীৰ সৈতে দালালৰ দৰে আচৰণ কৰা প্ৰণৱ দত্তৰ কাৰ্যালয়ত এতিয়াও জিলিকিছে মহৎ লোকৰ বাণী এজন ভাল শিক্ষক হেজাৰজন পুৰোহিততকৈ ওপৰত বুলি লিখা প্ৰণৱে বিনা অনুমতিত কাকো সোমাব নিদিয়ে কাৰ্যালয়ত কিন্তু টকা পালে প্ৰশ্নকাকতৰ বেপাৰ চলাবলৈ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ ভৰিত পৰিবলৈও লাজ নকৰে প্ৰণৱ দত্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ হাতে লিখা প্ৰশ্নকাকত লৈ ছাত্ৰ ছাত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাটিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত কুমুদৰো একেই আখ্যান দফলাকটা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাই নিজেই চুৰি কৰিছিল বিজ্ঞানৰ প্ৰশ্নকাকত সেবাৰ চিল মোহৰ আঁতৰাই এহাতে টকা লৈ আনহাতে ছাত্ৰ ছাত্ৰীৰ হাতত সঁপি দিছিল প্ৰশ্নকাকত কুমুদ ৰাজখোৱা প্ৰণৱ দত্তৰ লগতে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰসন্ন দাসক এতিয়া মাৰাথন জেৰা কৰিছে চিআইডিয়ে 10 দিনৰ জেৰাত মেট্ৰিকৰ প্ৰশ্নকাকতৰ বেপাৰৰ কাহিনী পানী হৈ যাব বুলি বিশ্বাস ৰাজ্যবাসীৰ কুমুদ প্ৰণৱ আৰু প্ৰসন্নৰ জেৰাৰ মাজতে প্ৰশ্নকাকত ফাদিলত ওলাল নগাঁও কানেকশ্যন নগাঁৱৰ ছাত্ৰক আটক কৰাৰ পাছতে শিৱসাগৰৰ পৰা পৰিচালিত এটা হোৱাটছআপ গ্ৰুপৰ লিংক পালে আৰক্ষীয়ে সেই লিংকৰ আঁত ধৰি শিৱসাগৰৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হোৱাটছআপ গ্ৰুপৰ 2 এডমিনক বিপৰীতে সোধা পোছাৰ পাছত শিৱসাগৰ আৰক্ষীয়ে মুকুলাই দিলে প্ৰটেষ্ট অফ HSLC শিৱসাগৰ নামৰ হোৱাটছএপ গ্ৰুপৰ আন 6 গৰাকী এডমিনক শিক্ষক ছাত্ৰই মিলি চলোৱা প্ৰশ্নকাকতৰ বেপাৰে হতচকিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল শিক্ষকেই নহয় দালালি কৰি এতিয়া ৰাজ্যত লাখে লাখে টকা লুটিছে একাংশ সাংবাদিকৰ লগতে জাতীয় সংগঠনৰ একাংশ নেতাই সাংবাদিক আৰু জাতীয় সংগঠনৰ 2 নেতা ৰঙাঘৰৰ আলহী হোৱাৰ পাছতেই কেন্দ্ৰীয় নেতৃত্বই ভংগ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি ক'ত আছে 2 জাতীয় সংগঠনৰ নেতা মানস প্ৰতিম দাস আৰু ৰুণু হাজৰিকা দুয়োকে বিচাৰি ডিগবৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আইঅচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত শুক্লবৈদ্যৰ পৰা ভাবুকিৰে 41,50,000 টকা লুটৰ ঘটনাত নাম সাঙুৰ খাইছে মানস প্ৰতিম দাস আৰু ৰুণু হাজৰিকা বিপৰীতে এই কাণ্ডত ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে সাংবাদিকৰ নাম লৈ দালালি কৰা মনোৰঞ্জন দাস তিনিচুকীয়া জিলা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সম্পাদক মনোজ কুমাৰ দাস আৰু ডিগবৈ অনুসূচিত জাতি পৰিষদৰ সভাপতি অপূৰ্ব হাজৰিকা মনোজ কুমাৰ দাস এহেঁতি লগত আৰু 3জন লৈ মোৰ ঘৰত ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে গধূলি আহিলে প্ৰথমে মোক ফোন কৰিছিলে আমি চেডুল কাষ্ট ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা
আহিছোঁ, আপোনাক লগ কৰিব বিচাৰিছোঁ। তাহাঁতি লগ কৰিব আহিলে, আহি মোৰ কাষ্ট চাৰ্টিফিকেট চেক কৰিলে, কৰি ক'লে এইটোতো ভুৱা হয়, 2 নম্বৰেই হয়, আমিতো এতিয়া ৰিপৰ্ট পঠিয়াই দিম। তো ৰিপৰ্ট পঠিয়ালে হাইকোৰ্টত আপোনাৰ বহুত হেৰি হ'ব, কেছ হ'ব, বেছি মানে হেৰি দিলে নিগচিয়েশ্যন কৰিবলৈ। সাংবাদিক আৰু জাতীয় সংগঠনৰ এই দালাল কেইজনে IOCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত শুক্লবৈদ্যৰ বিৰুদ্ধে আনিছিল ভয়ংকৰ অভিযোগ। অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে ৰঞ্জিত শুক্লবৈদ্যই IOCত যুগ যুগ ধৰি চাকৰি কৰি অৱসৰ লোৱা বুলি দাবী কৰিছিল সাংবাদিক আৰু জাতীয় সংগঠনৰ দালালকেইটাই। এই দাবীৰে দালালকেইটাই ৰঞ্জিত শুক্লবৈদ্যৰ পৰা সৰকালে 41,50,000 টকা। কিন্তু ধন দিয়াৰ পাছত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী ৰঞ্জিত শুক্লবৈদ্য। ছিনিয়ৰ মানে হেৰিবোৰৰ লগত কথা পাতিলে, তাহাঁতিতো 35 লাখ বিচাৰিব, আপুনি এটা কাম কৰক 25 লাখ দিয়ক। তাৰপৰা এইখিনি মই ক'লোঁ এইটো কেইদিনমান পিছত দিম, কিন্তু তাহাঁতি নেমানি পেলাই তাহাঁতি ক'লে এইটো আপুনি কাকো মানে ব্ৰডকাষ্ট নকৰিব কথাটো। লগে লগে তদন্ত চলাই ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে সাংবাদিকৰ মুখা পিন্ধি দালালি কৰা মনোৰঞ্জন দাসৰ লগতে 2 জাতীয় সংগঠনৰ নেতা। এই ঘটনাৰ পাছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদত সংস্কাৰ আনিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় সমিতি। সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সমিতিয়ে ভংগ কৰি দিলে তিনিচুকীয়া জিলা সমিতি, নিলম্বন কৰিলে দালালৰূপী 4জনক। ৰাজ্যত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰ বেহা চলি থকাৰ অভিযোগ আনি কেন্দ্ৰীয় সমিতিয়ে দাবী কৰিলে তদন্ত। লগতে মিথুৰাম ৰজক আৰু মুকেশ্বৰ দাসৰ দ্বাৰা স্বাক্ষৰিত অনুসূচিত জাতিৰ সকলো জাতিগত প্ৰমাণপত্ৰ বাতিল কৰাৰো আহ্বান জনালে সংগঠনটোৱে। 2জন ব্যক্তিয়ে ধন দাবী কৰি ব্লেকমেইলিং কৰি এতিয়া ডিগবৈ থানাত আলহী হৈ আছে। তেওঁলোক অনুসূচিত জাতিৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তিনিচুকীয়া তদন্ত সমিতি আছিলে। তেওঁলোক আমাৰ লগত জড়িত আছিলে মাত্ৰ ডিচেম্বৰলৈকে। তাৰপিছত তেওঁলোকৰ লগত আমাৰ কোনো সম্বন্ধ নাছিলে, আৰু সেইকাৰণে আজি ৰাইজক জনাকে তেওঁলোক গোটেই 4জনকে সংগঠনৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ বুলি আপোনালোকৰ জৰিয়তে আমি ৰাইজলৈ প্ৰেৰণ কৰিছোঁ। অৱসৰ পোৱা কৰ্মচাৰীৰ পৰা হুমকিৰে 41,50,000 টকালৈ সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতাই ৰঙাঘৰৰ ভাত খোৱাৰ পাছত সংগঠনক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কেন্দ্ৰীয় নেতৃত্বৰ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্জাবৰ পৰা ডিব্ৰুগড়লৈ খালিস্তানী উগ্ৰপন্থীক ডিব্ৰুগড়লৈ স্থানান্তৰ। ডিব্ৰুগড়ত উপস্থিত গ্ৰেপ্তাৰ হোৱা খালিস্তানীৰ দল। পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 78টা খালিস্তানীক। পঞ্জাবত 78জন খালিস্তানী উগ্ৰপন্থীক গ্ৰেপ্তাৰ। 4 উগ্ৰপন্থীক ডিব্ৰুগড় জেললৈ স্থানান্তৰ। ৱাৰিছ পঞ্জাবদের মুৰব্বী অমৃতপাল সিঙক লৈ এতিয়াও মুখ নুখুলিলেও 4 উগ্ৰপন্থীক ডিব্ৰুগড় জেললৈ অনাৰ কথা নিশ্চিত কৰিছে পঞ্জাব আৰক্ষীয়ে। सर कौन कौन है ये लोग बताइए? उनके नाम आपको अलग से मिलेगा। अच्छा सर ये कहाँ रखे जाएंगे सर? डिब्रूगढ़। 2 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতে পঞ্জাবত আৰম্ভ হৈছে আৰক্ষীৰ অভিযান। পাকিস্তান সীমান্তৰে সংযুক্ত বহুকেইখন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি আৰক্ষীয়ে বন্দী কৰিছে ৱাৰিছ পঞ্জাবদের 78জন সদস্য। কিন্তু উগ্ৰপন্থী সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙক লৈ এতিয়াও অব্যাহত আছে ৰহস্য। একাংশৰ মতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অমৃতপাল সিং। আন একাংশৰ মতে বাইকেৰে পাকিস্তানলৈ পলাইছে অমৃতপাল। খালিস্তানীপন্থীৰ এই নতুন নেতাজনক লৈ ৰহস্য অব্যাহত থকাৰ মাজতে আৰক্ষীয়ে ঘেৰি ৰাখিছে অমৃতসৰ জিলাৰ অমৃতপালৰ গাঁও জল্লুপুৰ। খালিস্তানীপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতাৰ মাজতে বায়ুসেনাৰ বিশেষ বিমানেৰে মোহনবাৰী বিমানবন্দৰলৈ অনা হয় 4 উগ্ৰপন্থীক। क्या पंजाब में हालात ऐसे हो गए कि उन्हें अपने जो आरोपी हैं, प्रदर्शनकारी हैं, उन्हें असम भेजना पड़ रहा है? देखिए, सारे सिक्योरिटी एजेंसी कोऑपरेशन में काम करता है, तो इसका ऊपर मेरा बहुत जानकारी नहीं है, लेकिन आसाम हो, बंगाल हो, पंजाब हो, हम लोग सिक्योरिटी ग्रिड का अंडर काम करते हैं, तो म्यूचुअल कोऑपरेशन रहता पंजाब में लॉ एंड ऑर्डर की स्थिति बेहद है। खराब। उसमें मेरा टिप्पणी देने का जरूरत नहीं, इसलिए मैं
आज लास्ट 10 साल में पंजाब में गया ही দেওবাৰে পুৱা 11 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰিলে বায়ুসেনাৰ এখন বিশেষ বিমান। বিমানবন্দৰৰ ভিতৰতে পূৰ্বৰে পৰা ৰৈ থকা এখন ট্ৰেভেলাৰত 4 উগ্ৰপন্থীক কাৰাগাৰলৈ লৈ আহিল অসম তথা পঞ্জাৱ আৰক্ষীয়ে। পঞ্জাৱৰ কাৰাগাৰ মহাপৰিদৰ্শকসহ 27জনীয়া পঞ্জাৱ আৰক্ষীৰ বৃহৎ দলে ডিব্ৰুগড় জিলা কাৰাগাৰ কৰ্তৃপক্ষক সমঝাই দিলে 4 খালিস্তানী উগ্ৰপন্থী। জেৰা কৰাৰ সুবিধাৰ বাবে পঞ্জাৱৰ পৰা বহু দূৰত ডিব্ৰুগড় জিলা কাৰাগাৰলৈ 4 দুৰ্ধৰ্ষক খালিস্তানী উগ্ৰপন্থীক অনা বুলি ধাৰণা কৰিছে একাংশ ৰাজ্যবাসীয়ে। ডিব্ৰুগড়তে পাক চোৰাংচোৱা সংস্থা ISIৰে খালিস্তানৰ কানেকশ্যন সম্পৰ্কে পঞ্জাৱ আৰক্ষীয়ে মাৰাথন জেৰা চলাব বচা বচা এই 4 উগ্ৰপন্থী। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অপৰাধনামাত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। ये है शुरुआत तेरी, अब हर जुबां पे होगी बात तेरी। देखिए पहला टाटा विमेंस प्रीमियर लीग स्पोर्ट्स 18 और जियो सिनेमा पर। আপুনি চাই আছে অপৰাধনামা। প্ৰতিবাদী শিক্ষাৰ্থীক বীজগণিতৰ সূত্ৰ সুধি নীতি শিক্ষা দিয়াৰ পিছত এইবাৰ আৰক্ষীয়ে আঁঠু কঢ়ালে ছাত্ৰীক। প্ৰতিবাদ কৰিবলৈ অহাৰ বাবে কাণত ধৰাই আঁঠু কঢ়াই উদ্ভৱ দিলে এগৰাকী আৰক্ষী বিষয়াই। কিন্তু ক'ত? শিক্ষাৰ্থীক দীক্ষা দিয়া আৰক্ষীয়ে পাহৰিলে আৰক্ষীৰ নীতি। কণ কণ শিক্ষাৰ্থীকে প্ৰহাৰ কৰিলে আৰক্ষীয়ে। হয়, প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত কণ কণ প্ৰতিবাদীৰ ওপৰত অত্যাচাৰ চলিছে। পুলিচৰ অত্যাচাৰত কণ কণ প্ৰতিবাদী চিকিৎসাধীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু কণ কণ শিক্ষাৰ্থী প্ৰতিবাদীক প্ৰহাৰ কৰা এইগৰাকী আৰক্ষী বিষয়া আন কোনো নহয়, প্ৰতিবাদী শিক্ষাৰ্থীক A+B² ফৰ্মুলা সোধা আৰক্ষী বিষয়াগৰাকী। লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2খনকৈ প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে ৰাজ্যজুৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ চলিছিল। শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল লখিমপুৰ জিলাৰ ধলপুৰতো। আৰু প্ৰতিবাদী শিক্ষাৰ্থীক এনেদৰেই নীতি শিক্ষা দিছিল এইগৰাকী আৰক্ষী বিষয়াই। প্ৰতিবাদীক ভালকৈ পঢ়িবলৈ কোৱা এইগৰাকী আৰক্ষী বিষয়াই পিছে এইসকল প্ৰতিবাদী শিক্ষাৰ্থীক সীমানতে নেৰিলে। প্ৰতিবাদস্থলীৰ পৰা কেইগৰাকীমান শিক্ষাৰ্থী প্ৰতিবাদীক লৈ গ'ল থানালৈ। অভিযোগ উঠিছে কোনোবা কোনোবা শিক্ষাৰ্থী প্ৰতিবাদীক ঘৰৰ পৰা বিচাৰি বিচাৰিও এইগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বতে ধৰি অনা হ'ল। প্ৰচেছন কৰি আছিলোঁ ধলপুৰত আহিলে পুলিচে আমাক খেদাখত কৰিলে। আমি চব নিজে ঘৰ গৈ আহিছিলোঁ। আমি বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ, বৰমাহঁতৰ ঘৰতো বিচাৰি গৈছে। তাৰপৰা ল'ৰা 3টাক উঠাই নিছে, 2টাক বহুত পিটিছে, বুকুত পিটিছে, পেটত পিটিছে। আৰু তাৰপিছত কণ কণ শিক্ষাৰ্থীক থানাত প্ৰহাৰ চলিল। নিজে থানাত হাজিৰ হৈ দিছোঁগৈ। তাৰপৰা সিহঁতি সুধিছোঁ কি হৈছে, তই পিটিলে নেকি? কৈছে পিটিছে বোলে, আমাক বুকুত পিটিছে, চৰ মাৰিছে, এটা গাল ফুলি গৈছে বহুত। কাৰোবাক যদি চৰ ভুকু
কাৰোবাক আঁঠু কঢ়াই উঠা বঢ়া। বহুত ভৰি বিষাইছে, আঁঠু কাঢ়িব দিছে, মানে 50 মান আঁঠু একদম উঠা নমা কৰি আছে থানাত। পৰৱৰ্তী সময়ত ছাত্ৰসকলৰ খবৰ ল'বলৈ গৈছিল কেইগৰাকীমান ছাত্ৰী কেইগৰাকী থানাত উপস্থিত হোৱাৰ পিছতে খৰ্গহস্ত হৈ পৰে আৰক্ষী বিষয়াগৰাকী। কেওগৰাকী ছাত্ৰীক কাণত ধৰি আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে আৰক্ষী বিষয়াগৰাকীয়ে। আৰু এই শাস্তিৰ পিছতেই থানাৰ ভিতৰতে হঠাৎ খুলি পৰে এগৰাকী ছাত্ৰী। তাৰপিছত আমি বহুত ভৰি বিষাইছে, বহিলোঁ অকণমান। বহাৰ পিছত ছোৱালীজনীয়ে মোক কৈছোঁ, তই বেঞ্চখন কিয় ঠেলি আছ? এই মাথা ঘূৰা কৰি পৰিলে নহয়, বহুত কান্দিছোঁ। তাৰপিছত লগৰজনী পৰিয়ালৰ সহযোগত আৰক্ষীয়ে ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে অচেতন হৈ পৰা ছাত্ৰীগৰাকীক। বৰ্তমান ছাত্ৰীগৰাকী সুস্থ। পুলিচৰ থানাই লৈ আহিছে হেৰিৰ পৰা মেডিকেললৈ। মানে পানী চানীও মুখেদি ফেন গাড়ি গৈছে, পানী অকণো নাই খোৱা, মানে মুখে নেমেলে, দাঁত কামুৰি আছে বহুত। এতিয়া ভালে চেলাইন দি আছে। কিন্তু কণ শিক্ষাৰ্থীক থানাৰ ভিতৰত প্ৰহাৰ কৰাৰ অভিযোগে সকলোকে হতচকিত কৰি তুলিছে। প্ৰশ্ন উঠিছে, আৰক্ষীৰ নীতি পাহৰিলে নেকি ASI ৰাজু কুমাৰ পেগুৱে? লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শান্তি আলোচনা প্ৰক্ৰিয়াৰ মাজতে নামনি অসমত সন্ত্ৰাস অব্যাহত ৰাখিছে কেএলঅ উগ্ৰপন্থীয়ে। 10 দিনৰ ভিতৰত এজন ব্যৱসায়িক উগ্ৰপন্থী সংগঠনটোৱে দাবী কৰিছে 5 লাখ টকা। দিনৰ ভিতৰত 5 লাখ টকা লাগে। হোৱাটছএপ যোগে কেএলঅৰ ধন দাবী। আতংকিত নামনিৰ ব্যৱসায়ী। শান্তি আলোচনা প্ৰায় চূড়ান্ত হোৱাৰ সময়তে নামনিত পুনৰ কেএলঅৰ সক্ৰিয়তা। উজনিত আলফাৰ সমান্তৰালকৈ নামনিত কেএলঅই আৰম্ভ কৰিছে ধন দাবী। গোহাইগাঁৱৰ গুৰুফেলাৰ লগতে কচুগাঁও আৰু কাষৰীয়া অঞ্চলৰ একাধিক ব্যৱসায়ীক হোৱাটছএপ যোগে 5 লাখ টকা দাবী কেএলঅৰ। 10 দিনৰ ভিতৰত 5 লাখ টকা আদায় দিবলৈ ব্যৱসায়িক কঠোৰ নিৰ্দেশ বিদ্ৰোহী সংগঠনটোৰ। কেএলঅ প্ৰধান জীৱন সিংহৰ লগতে বহু শীৰ্ষ নেতা আলোচনাৰ মেজলৈ অহাৰ পাছত হঠাৎ এই ধন দাবীৰ মেছেজ পাই হতচকিত হৈ পৰিছে একাধিক ব্যৱসায়ী। যোৱা শুকুৰবাৰ দিনা হোৱাটছআপ যোগেদি কিছুমান ব্যৱসায়িক সৰু সুৰা ব্যৱসায়িক ধন দাবী কৰিছে। কেএলঅ 5 লাখকৈ কৰিছে। এইটো দুৰ্ভাগ্যজনক কথা। আলোচনাত আহিও এই ধৰণৰ মানে কৰাটো দুৰ্ভাগ্যজনক কথা। তো এইটো আমি স্থানীয় বাসিন্দা হিচাপে আমাৰ NLAB সংগঠনৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। এইটো হ'ব নালাগে। বাংলাদেশৰ সিম কাৰ্ড ব্যৱহাৰ কৰিছে নিজকে কেএলঅ বুলি দাবী কৰা দুৰ্বৃত্তই। গোহাইগাঁৱৰ গুৰুফেলাৰ লগতে কচুগাঁও আৰু কাষৰীয়া অঞ্চলৰ 20 জন ব্যৱসায়িক ধন দাবী কৰোঁতে দুৰ্বৃত্তই ব্যৱহাৰ কৰিছে +880 1877 40266 নম্বৰ। 10 দিনৰ ভিতৰত 5 লাখ টকা আদায় দিয়াৰ নিৰ্দেশ পোৱাৰ পাছতেই আতংকিত ব্যৱসায়ীসকলে গোহাইগাঁৱৰ গুৰুফেলা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ধন দাবী কৰাটো অতি নিন্দনীয়। আমাৰ ইয়াত আমি সকলো জনগোষ্ঠী একেলগে আমি বসবাস কৰোঁ। মানে 10 জন গুৰুফেলাত দিছে আৰু নজনাত আৰু বহুত আছে। এটা কমিউনিয়েল প্লেচ লগাৱাৰ বুদ্ধি সিহঁতে কৰিছে। ডিমাণ্ড পত্ৰ তাতে 5 লাখকৈ ডিমাণ্ড কৰা আছে। কিন্তু তাৰ পাছতো আৰক্ষীয়ে পৰিচয় উলিয়াব পৰা নাই কেএলঅৰ নামত ধন দাবী কৰা চক্ৰটোৰ। উজনি আৰু উত্তৰ অসমত শাসকীয় পক্ষৰ একাধিক বিধায়কক আলফা স্বাধীনে লাখ লাখ টকা দাবী কৰাৰ সময়তে কেএলঅৰ এই ধন দাবীয়ে চিন্তিত কৰিছে খুদ আৰক্ষীকো। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।
পঞ্জাবত তীব্ৰতৰ কৰি তোলা হৈছে খালিস্তান বিৰোধী অভিযান টাৰ্গেটত আছে অমৃতপাল সিং কিন্তু কোন এই অমৃতপাল এই ৰিপৰ্ট আগবঢ়াবি বিদ্যালয় চপৰাধৰ পৰা নমস্কাৰ পঞ্জাবত খালিস্তানী বিৰোধী অভিযান টাৰ্গেটত অমৃতপাল সিং আৰক্ষীৰ তীব্ৰ অভিযানৰ সমান্তৰালকৈ শ্বাহপুৰত বিশাল সমদলৰ পৰিকল্পনা ৱাৰিছ পঞ্জাব দে ভিডিঅ' যোগে সমদললৈ আহিবলৈ সমৰ্থকক জনোৱা আহ্বানত বাধা দিবলৈ কেইবাখনো জিলাত চৰকাৰে বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা বিপৰীতে এই শ্বাহপুৰৰ পৰাই আৰক্ষীৰ বেহুত সোমোৱাৰ পূৰ্বে বাইকেৰে পলায়ন কৰিছে অমৃতপাল সিঙে লগে লগে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সিল কৰি দিছে জলন্ধৰ জিলাৰ অমৃতপাল সিঙৰ গাঁওখন কৃষক আন্দোলনৰ নেতৃত্ব দি লালকিল্লাত নিশান সাহিব উত্তোলন কৰা দীপ সিদ্ধুৱে জন্ম দিয়া ৱাৰিছ পঞ্জাব দেৰ নেতৃত্ব লোৱা অমৃতপাল সিঙক বিচাৰি পঞ্জাব চালাট কৰিছে আৰক্ষীয়ে 17 ফেব্ৰুৱাৰীৰ পৰা চৰ্চাত আছে অমৃতপাল সিং সেইদিনাই বাৰিন্দৰ সিং নামৰ লোকজনক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অমৃতপালৰ ঘনিষ্ঠ লাভপ্ৰীত সিং উৰফে তুফান আনকি কেৱল ষ্ট্ৰং নহয়